বিজেপি চৰকাৰখন আসলে খিলঞ্জীয়া মানুহৰ পক্ষত নাই। যোৱাকালি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিলে যে ধুবুৰী জিলাৰ গোলকগঞ্জত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল, সেই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক দমন কৰিবৰ কাৰণে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে যি ধৰণে খিলঞ্জীয়া মানুহৰ ওপৰত কোচ ৰাজবংশী ৰাইজৰ ওপৰত জপিয়াই পৰিলে, এই ঘটনাটোক আসলে নিন্দাৰে আমি উপচাই পেলাইছো। আমি কোনো কাৰণতে এনেকৈ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে যি ধৰণৰ আসলে কাৰ্যব্যৱস্থা হাতত ললে, সেই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেকুৱা এটা পৰিৱেশ আহিছে, একাংশ পুলিচে আসলতে নিজকে গুণ্ডালৈ পৰিৱৰ্তন কৰিছে। আজি আমি লক্ষ্য কৰিছো যে ধুবুৰী জিলাত আপোনালোকে সকলোৱে নিশ্চয় দেখিলে যে গোলকগঞ্জত কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীক দমন কৰিবৰ কাৰণে গোলকগঞ্জ আৰক্ষীয়ে যি ধৰণে কোচ ৰাজবংশী ৰাইজৰ ওপৰত জপিয়াই পৰিলে, গুলাগুৰকৈ প্ৰহাৰ কৰিলে, সেই ঘটনাক আসলতে কোনো কাৰণতে আমি সহজে মানি ল'ব নোৱাৰো। গতিকে যিবিলাক পুলিচ বিষয়াৰ নেতৃত্বত খিলঞ্জীয়া মানুহৰ ওপৰত যোৱাকালি অত্যাচাৰ চলিল, আটাইকেইগৰাকী পুলিচ বিষয়াক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। তাৰ সমান্তৰালভাৱে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে যোৱাকালি গোলকগঞ্জত যিটো ঘটনা সংঘটিত হল, সেই ঘটনাটো ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ পৃষ্ঠপোষকতাত আচলতে এনেকৈ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ চলিল, সেই অভিযোগ আহিছে। গতিকে আমি তাৎক্ষণিকভাৱে লীনা দলেক ধুবুৰী জিলাৰ আৰক্ষীৰ যিটো অধীক্ষক পদত তেওঁ আছে, অতি শীঘ্ৰে তেখেতক বৰখাস্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বৰ্তমান সময়ত জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমতে জনগোষ্ঠীয় লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উজনি অসমতো আমি লক্ষ্য কৰিছো যে হাজাৰ হাজাৰ মানুহে ৰাজপথলৈ ওলাই আহিছে। ন্যায্য দাবীত, জনজাতিকৰণৰ দাবীত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীবিলাকত আমি লক্ষ্য কৰিছো ধুবুৰী জিলাৰ গোলকগঞ্জক বাদ দি কিন্তু কতো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। আজি আমি দেখিছো যে তিনিচুকীয়া জিলাত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। গতিকে তাততো পুলিচে লাঠিচাৰ্জ কৰিবলগীয়া হোৱা নাই। আজি তিনিচুকীয়া জিলা, আজি ডিব্ৰুগড় জিলাত জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে, সেই কাৰ্যসূচীবিলাকত কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ আমি দেখিবলৈ পোৱা নাই। গতিকে গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰতিবাদ হবই। প্ৰাপ্য অধিকাৰ দাবীত সকলোৱে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে, আৰু তাক দমন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একাংশ পুলিচে যি ধৰণে আইন হাতত তুলি প্ৰতিবাদী ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলিছে, সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু এটা কথা ঠিক যে এটা কথা ইতিমধ্যে প্ৰমাণেই হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন খিলঞ্জীয়া মানুহৰ পক্ষত নাই। খিলঞ্জীয়া মানুহৰ যিবিলাক ন্যায্য দাবী, সেই ন্যায্য দাবীৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন দায়বদ্ধ নহয়।